সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ শুভক্ষণত দেশবাসীলৈ আমি স্বাধীনতা দিৱসৰ বিশেষ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ৮০ বছৰীয়া আমাৰ যি স্বাধীনতাৰ বৰ্ণিল যাত্ৰা, এই যাত্ৰাটোত আমাৰ দেশ মাতৃক স্বাধীন কৰাৰ কাৰণে যিসকল আমাৰ মুক্তিকামী স্বতন্ত্ৰতা সেনানীয়ে, স্বাধীনতা যুঁজাৰুৱে আমাৰ মাতৃভূমিক ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰিলে, সেইসকল মহান মনীষী বলিদানীলৈ আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। লগতে দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আমি যোৱা ৮০টা বছৰে ভাৰতবৰ্ষই যি ধৰণে বিশ্বৰ বুকুত এখন শক্তিশালী, স্বাৱলম্বী, স্বাভিমানী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত আমি দ্ৰুত গতিৰে আগবাঢ়িছোঁ। বিশেষভাৱে যোৱা 12টা বছৰ প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত ভাৰতবৰ্ষই আজি আত্মনিৰ্ভৰতাৰ যি দিশে আমি আগবাঢ়িছোঁ। ছেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি আজি আমি স্বতন্ত্ৰ, আমাৰ নিজৰ যিটো আমি কওঁ নিজৰ ইয়াত উৎপাদিতৰ পৰা আৰম্ভ কৰি ইয়াৰ সংস্কৃতি, ইয়াৰ ভাষা বিকাশৰ লগত বিৰাচত, যিটো আমি সকলোৱে কৈছোঁ যে আমি সকলোৱে আমাৰ ভাৰতবৰ্ষক 2047 চন যেতিয়া আহিব, যেতিয়া দেশে স্বাধীনতাৰ 100 বছৰ উদযাপন কৰিব, সেই সময়লৈকে এখন বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰাৰ আমাৰ যি সংকল্প, আমাৰ যি যাত্ৰা, নিশ্চিতভাৱে অহা 20টা বছৰ আমি সকলোৱে এক ভাৰতীয় হৈ সকলো ভেদাভেদ পাহৰি আমি যিটো কওঁ ইউনিটি ইন ডাইভাৰ্চিটি, বৈচিত্ৰতাৰ মাজত একতাৰ মন্ত্ৰেৰে আমি সকলোৱে কাম কৰি আছোঁ আৰু অধিক শক্তিশালীভাৱে আমি ভাৰতবৰ্ষক আগবঢ়াই লৈ যাব লাগিব আৰু নতুন গতিৰে ভাৰতবৰ্ষক আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে সকলোৱে আজি সংকল্প লোৱা হওক। সেইকাৰণে আজি আমি এই উৎসৱ ইয়াত আমি উলহ মালহেৰে উদযাপন কৰিছোঁ, জাতীয় উৎসৱ আমাৰ কাৰণে। আৰু আজি আমি দুগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ, পদ্মশ্ৰী নুৰুদ্দিন আহমেদ আৰু পৰিৱেশ কৰ্মী হাড়গিল্লা সংৰক্ষণৰ কাৰণে যিগৰাকীয়ে জীৱনৰ বহু সময় অতিবাহিত কৰিছে, পূৰ্ণিমা দেৱী বৰ্মন, তেখেতকো আমি আজি ইয়ালৈ মাতি আনি সম্বৰ্ধনা আমি জনাইছোঁ। আৰু লগতে আগন্তুক দিনত আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, প্ৰত্যেকজন ভাৰতীয়ই, প্ৰত্যেকজন দেশাত্মবোধ থকা নাগৰিকে দেশৰ কাৰণে আগন্তুক সময়ত যাতে এক মন্ত্ৰেৰে, এক প্ৰয়াসেৰে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে হাতে হাত ধৰি আৰু কান্ধত কান্ধ মিলাই কাম কৰিব বুলি আমি আশা ব্যক্ত কৰিছোঁ। নেৰেটিভৰ বিৰুদ্ধে এখন যুঁজ নিশ্চিতভাৱে সমগ্ৰ ভাৰতত আমি দেখিবলৈ পাইছোঁ, এটা নেৰেটিভ সৃষ্টি হৈছে বা সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস চলি আছে যে ভাৰতীয়ৰ মাজত, বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত কিদৰে ভাৰত বিৰোধী এটা বা বৰ্তমান যি ব্যৱস্থা আছে, ছিষ্টেম আছে, ছিষ্টেমৰ বিৰুদ্ধে কেনেকৈ যুৱ প্ৰজন্মক এই ছিষ্টেমৰ, এই নেৰেটিভত সংলগ্ন কৰিব পাৰে। যি নেৰেটিভ, যি ছিষ্টেমৰ কথা তেওঁলোকে কয়, সেই ছিষ্টেম, সেই নেৰেটিভে দেশৰ একতা, অখণ্ডতালৈ ভাবুকি কঢ়িয়াই আনিছে। গতিকে আমি আজি বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত আমি এটা ৰাষ্ট্ৰবাদী, এটা নেশ্যনেলিষ্ট নেৰেটিভ যাতে আমি সকলোৱে মিলি শক্তিশালী কৰিব পাৰোঁ। যুৱ শক্তি মহীয়ান ভাৰতবৰ্ষ, 65% আজি ভাৰতৰ জনগণৰ যুৱ শক্তি 35 বছৰৰ তলত। গতিকে যুৱ শক্তি, এই যুৱকসকলে দেশৰ কাৰণে স্বাধীনতা সংগ্ৰামৰ সময়তে হওক বা এতিয়াই ঢুকি নোপোৱা দিনৰে পৰা হওক, যুৱ শক্তিয়ে সদায় দেশৰ কাৰণে, সংস্কৃতি ৰক্ষাৰ কাৰণে প্ৰাণ বলিদান দিছে। 18 বছৰীয়া ক্ষুদিৰাম বোস হওক, 17 বছৰীয়া ভগত সিং হওক, আমাৰ অসমৰ কুশল কোঁৱৰ, কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি গুমধৰ কোঁৱৰলৈকে যিসকলে দেশৰ কাৰণে প্ৰাণ বলিদান দিছে, বেছিভাগৰে বয়স সেই যুৱ বয়স। গতিকে আজি যুৱ শক্তিৰ মাজত কিয় এনেধৰণৰ নেৰেটিভ এটা যে ভাৰতবৰ্ষৰ কাৰণে যেন যুৱ শক্তি তেওঁলোক লাইবিলিটিছ, এই ধৰণৰ এটা মানসিকতা, এই ধৰণৰ এটা নেৰেটিভ দিবৰ কাৰণে চেষ্টা কৰিছে। আমাৰ কাৰণে যুৱ শক্তি হ'ল এছেট, যুৱ শক্তি সম্পদ। আৰু এই আজিৰ কথা নহয়, এতিয়া তাহানিৰ দিনৰ পৰা
বেদ উপনিষদৰ দিনৰ পৰা চলি অহা আমাৰ সংস্কৃতি। গতিকে আজিৰ দিনত কিছু ৰাজনৈতিক শক্তি, কিছু অসামাজিক বা ভাৰত বিৰোধী শক্তিয়ে একলগ হৈ ভাৰতবৰ্ষৰ এই যুৱ শক্তিৰ মাজত অস্থিৰতা অনাৰ প্ৰয়াস কৰিছে। গতিকে আজিৰ দিনটোত আমি সকলোৱে সংকল্প লৈছোঁ, যুৱ শক্তিয়ে দেশৰ কাৰণে পুনৰ আকৌ এবাৰ মুকলিকৈ ওলাই আহিব। ভাৰতবৰ্ষৰ কাৰণে বিভিন্ন আমাৰ যি ৰাজ্য আছে, ৰাজ্যসমূহত যুৱ শক্তিয়ে সেই ৰাজ্যসমূহৰ উত্তৰণৰ কাৰণে তেওঁলোকে ওলাই আহি কাম কৰিব। আৰু নিশ্চিতভাৱে দেশত যদি ব্যৱস্থা পৰিৱৰ্তন লাগে, ক'ৰবাত কিবা বেয়া হৈছে, সেই বেয়াৰ বিৰুদ্ধেও যুৱ শক্তিয়ে মাত মাতিব, কিন্তু দেশৰ বিৰুদ্ধে নহয়, দেশক গালি পাৰি নহয়, ছিষ্টেমৰ বিৰুদ্ধে হয়তো মাত মাতিব। ক'ৰবাত কিবা বেয়া হৈছে, ক'ৰবাত কিবা হ'ব নলগা ঘটনা হৈছে, তাৰ বিৰুদ্ধে কথা ক'ব যুৱ শক্তিয়ে। কিন্তু দেশক গালি পৰা, দেশৰ সংস্কৃতিক গালি পৰা এই যে নতুন এটা নেৰেটিভ আমাৰ ভাৰতবৰ্ষৰ বুকুত দেখিবলৈ পাইছোঁ, তাৰ বিৰুদ্ধে আমি সকলোৱে একেলগে কাম কৰিব লাগিব।